আজি মই এটা হেলমেট আনছো ফ্লিপকাৰ্টৰ পৰা অনলাইন কৰি 786 টাকা। আজি 31 তাৰিখ জুলাই মাহৰ 31 তাৰিখ 2024 চনৰ হেলমেটটো মই খোলাই নাই, এবাৰ খুলিম আৰু এই হেলমেটটো এইটো ভিডিঅ'ৰ জৰিয়তে হেলমেটটো মই দেখাম কেনেকুৱা হেলমেট আনিছোঁ মই ফ্লিপকাৰ্টত অনলাইন কৰি। দামটো হ'ল ক'লোৱে একবাৰ যে 786 টাকা, মানে 776 ইয়াৰ ৰেটটো দামটো। আৰু মই এতিয়া হেলমেটটো খুলিম, আপোনালোকে চাই থাকিব। মোৰ মানে হেলমেট নাছিল, বাইক চলাই আছিলোঁ হেলমেট নোহোৱা কৰি। এতিয়া নতুনকৈ এটা হেলমেট আনিলোঁ আৰু মোৰ বাইকো নাছিল, এতিয়া বাইকো এখন আছে আৰু যিয়ে নহওক এখন বাইকো আছে আৰু হেলমেট আছে। হেলমেট এটা আনিলোঁ আৰু হেলমেটটো নোহোৱা কৰি বাইকখন চলাব নালাগে। আমাৰ হেলমেটটো মানে নিজৰ ছেফটিৰ কাৰণেই হেলমেটটো, সেইকাৰণে আমাক হেলমেটটো পিন্ধিহে আমি বাইকখন চলাব লাগে। আমি হেলমেট নোহোৱাকৈ বাইকখন চলাব নালাগে। আমি য'তেই গ'লেও হেলমেটটো পিন্ধি যাব লাগে, লগত লৈ যাব লাগে, পিন্ধি যাব লাগে। সেইকাৰণে হেলমেটটো লাগে। এইটোৱে মোৰ হেলমেট। মই হেলমেটটো এটেন দেখাম আপোনালোকক বন্ধুসকল। এইটো হেলমেট, এইটোৱেই মোৰ হেলমেট, এইটোৱেই মোৰ হেলমেট বন্ধুসকল। বেছি দামৰ হেলমেট নহয়, তথাপিও মানে এইটো হেলমেটেদিও চলি যায়, মানে চলি যায়। ইমান দামৰ হেলমেট নহয়, মানে চলি যায়, কোনোৰকম চলি যায়। এইটো হেলমেট আমাৰ বহুত আমাৰ সুৰক্ষা কৱচ বুলি কোৱা হয়, মানে ছেফটি। সেইকাৰণে আমাৰ হেলমেট দৰকাৰ। এতিয়া মই হেলমেটটো এবাৰ পিন্ধিও চাওঁ। বিশ্বকৰ্মা এইটো হেলমেটটো মোৰ ভালে হওক বেয়া নহওক, এইবোৰ এতিয়া মই হেলমেটটো পিন্ধি দেখালোঁ। এতিয়া ধন্যবাদ।